नमस्कार, मैं हूं जिंगरदाव और आप देख रहे हैं बुराइल न्यूज़। फिलहाल मैं मौजूद हूं दीपू मेडिकल कॉलेज के ठीक सामने और आपके लिए एक ऐसा ब्रेकिंग न्यूज़ लेकर आ रहे हैं कि कल रात यानी कि 10 तारीख रात 1 बजे को जब 3 लड़की एक ही घर में सो रहे थे तभी कुछ अनजान व्यक्तियों ने आकर उनमें से एक लड़की को गोली के द्वारा हत्या की है। जी हाँ, आपने ठीक सुना। जहाँ उस लड़की का पहचान सुकुरी तिसोपी उम्र 23 साल का पहचान किया गया है और इस घटना अरलोंग लांगसो दीपू के बिल्कुल पास जो कार्बी आंगलोंग में घटना हुआ है, उनमें से पुलिस ने जाकर इस लाश को बरामद की है और सीधा इसी मेडिकल कॉलेज में पोस्टमार्टम के लिए लाया गया। तो चलिए इस विषय में वहाँ का लोकल व्यक्ति और पुलिस का क्या कहना है आपको सुनाते हैं। প্ৰায় 1:45 মানত খবৰ পালোঁ টাইমত ৰাতি যে এটা বুলেট ইঞ্জুৰি হৈছে। তো একৰ্ডিংলি আমি আমাৰ SP ছাৰ আমি আহি পেলাই উপস্থিত হ'লোঁ। উপস্থিত হৈ আমি ইয়াতে পালোঁ যে এগৰাকী ছোৱালী সুকুৰি তিচপী প্ৰায় 23 বছৰমান বয়স, তেওঁ আমি ইয়াতে মৃত অৱস্থাত ইয়াত আহি পালোঁ। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, গতিকে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে, গতিকে আমি বিশেষ এতিয়া আমি বিস্তৃতভাৱে ক'ব নোৱাৰিম। ছাৰ, ঘৰটোত অকল ছোৱালীজনী থাকে নেকি ছাৰ? তেওঁলোক 3জনী বাইক ভৈনীক ইয়াতে একেলগে থাকে। ইয়াতে তেওঁলোকে পঢ়ি আছিলে, এইটো কাৰণে এইটো পাৰপাজতে ইয়াতে 3জনী একেলগে চলি আছে। অৰিজিনেল ডেলগাঁও বুলি শুনিছোঁ, দকমকা ফালৰ তেওঁলোকৰ অৰিজিনেল, কিন্তু ইয়াতে থাকে, আচলতে পঢ়াৰ কাৰণে ইয়াতে থাকে। ঠিক আছে, থেংক ইউ। প্ৰথমটো আমি মানে ইয়াত ঘৰ বনাইছিলোঁ, পূৰা আমাৰ 2 মাহ বনাইছিলোঁ। তাৰপিছত ঘৰটো অলপ শেষ হৈছিলোঁ, তাৰপিছত মই ঘৰ গুচি গ'ল। তাৰপিছত ছোৱালীকেইটাৰ কাৰণে কৈছোঁ ঘৰটো সোমাই যা, এনেকুৱা বনাই থকাটো নহ'ব, এনেকুৱা ক'লোঁ মই। তাৰপিছত ছোৱালীকেইটা চব ঘৰটো মানে বস্তুকেইটা চব লৈ আনিলোঁ, ৰুমত ভাড়া থাকি পেলাই চব লৈ আনি পেলাই ঘৰ থাকিছে। 1.5 মাহ হৈছে ইয়াত থকা। তাৰপিছত এনেকুৱা এক্সিডেণ্ট বোলে হ'ব বোলে আমি নাজানো, এইটো মানে মইতো খবৰ বাতৰি নাই। পিছত কঠীয়া চঠীয়া পেলাই শেষ হ'লে মই আহিম, ঘৰ চিলিং বান্ধিবলৈ অলপ আছিলে, এইটো কাৰণে আমি কৈছোঁ কঠীয়া পেলাব আছোঁ, মই আহিম, ঘৰৰ বেৰা চেৰাও দিম, তামোল চামোল লগাম, এনেকৈ ক'লোঁ। তাৰপিছত ছোৱালীজনক এটা সোমাবলৈ দিছিলোঁ, ইয়াত থকা 1.5 মাহ হৈছে। তাৰপিছত 1টা বজাততো 1:15কে মোকতো খবৰ পাইছোঁ, ইয়াতো 1টা বজাত বোলে সিহঁতে মাৰাটো পিছখিনি খান্দি গ'ল। খান্দি পেলাই একজনে সোমাইছে, একজনটো ৰাস্তা মুখতে আছিলে, 2জনী আছিলে বোলে ছোৱালীকেইটা, এইকেইটা ছোৱালী। আমি একো প্ৰব্লেম নাজানো, আমিতো ক'লে ছোৱালীকেইটা ক'ব পাৰে। আগৰো আহিছিলে বোলে 2জনক। তাৰপিছত ইফালে ৰাস্তা আছে নেকি সুধিছিলে বোলে, নাই ৰাস্তা ইফালেতো নাই, ইফালে ৰাস্তা। আৰু যোগালী দিনৰো আহিছিলে বোলে পানী খাবলৈ আহিছিলে, এটাতো চলাই পিন্ধাই, এটাতো চলাই নিপিন্ধে বোলে।
মানুহজনক এটা যিটো মাৰা মানুহটো সৰু আৰু কালি অহাও এটাটো সৰু বোলে এইটো মানে গাটো সৰু এইফালে পিছখিনি খান্দি গ'ল বস্তু আপোনালোকক দেখিব পাৰিম ছোৱালী আপোনাক কোৱা নাছিলে যে এনেকুৱা কিবা হৈছিলে মোৰ লগত এনেকৈ কোৱা নহয় নকওঁ মোৰ কাৰণে কোৱাই নাই মইতো বাবাৰ কাৰণে নিলে লাজ পাই আমি ভাল পোৱা কি পোৱা চব গাভৰু ছোৱালীহে আমাৰ তিনিটা আছে এইটা সিহঁতৰ পঢ়ি আছিলে দুটা সেইটো ভাত ৰন্ধা কাপোৰ ধোৱা এইটো ডাঙৰ এই মৰি যোৱাটো এইটোৱে আৰু তাত 25 বছৰ বাগিল ডাঙৰ নে মাজু 2 নম্বৰ ছোৱালী 3 নম্বৰ ছোৱালী এইটো অঁ যি মৰাটো একদম সৰু নহয় 4জন আছে ছোৱালী ল'ৰা এটা আছে 5জনৰ পৰা এইটো ধুনীয়া এটাটো ইয়াত থকাটো 2 নম্বৰ আৰু 4 নম্বৰ এই কেইটাই থাকে ইয়াত কোনো নাই ইয়াত মতা মানুহ নৰখায় একো নৰখায় এইটোৱে আৰু আমি ক'বলৈ বিচাৰ কৰিছোঁ ঘটনা যোৱা ৰাতি 1:30 যিটো ঘটনা ভাবিব নোৱাৰা ঘটনা সেইটো মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা মই নিন্দা কৰিছোঁ যে এজন ছোৱালী আৰু তেওঁ ভৈনীয়েক দুজন আছে ভাড়া ঘৰ আছে ৰাতি এজন মানুহ আহি আৰু এজনটো বাহিৰতে আছে দুজন মানুহ আহি ডাইৰেক্ট ঘৰ ভিতৰত সোমাই মুখত গুলি মাৰি শেষ ত্যাগ কৰে গতিকে মাৰ্ডাৰ কৰি থৈ গৈছে তাৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা বা কাৰ্বি আংলং ৰাইজৰ মই নিন্দা কৰিছোঁ যাতে এনেধৰণৰ ঘটনা যাতে ভৱিষ্যত নহয় মই এনেই শুনিছোঁ আগতে এই ছোৱালীজনীয়ে বিয়া কৰা হৈছে বিয়া হৈ আগত উগ্ৰপন্থীৰ লগতে তেওঁ বিয়া হোৱা কিন্তু সেই উগ্ৰপন্থীৰ লগত তেওঁ ডাইভৰ্চো কৰা হৈছে ডাইভৰ্চ কৰাৰ পিছত তেওঁ অকলে থাকে আৰু লগতে ইয়াৰ ছোৱালীবিলাক দুজন ভাড়া ঘৰ আছে ছোৱালীবিলাকে পঢ়ি আছে ৰাতি আহি কোনে মাৰি থৈ গৈছে সেইটো আজি তাৰিখলৈকে কোনেও গম পোৱা নাই মই SP-ক ক'লোঁ আৰু লগতে ইয়াত থানা মই ইনফৰ্মেশ্যন দিছোঁ ৰাতিৰ ভিতৰতে মই দিয়া হৈছে ৰাতিতে মই খবৰ পাইছিলোঁ আৰু লগে লগে মই SP-ক এইখিনি যাতে ইনকুৱাৰী কৰি পেলাই যাতে যদি পায় তাক শাস্তি দিব লাগিব কেপিটেল পানিছমেণ্ট কৰিব লাগিব তেওঁ চিৰদিনৰ কাৰণে জেলত থ'ব লাগে বুলি মই ডিমাণ্ড কৰিছোঁ যাতে এনেধৰণৰ ঘটনা কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলঙৰ আৰু ডিমা হাছাও যাতে অসমত নহয় তাৰ কাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ এইটো যে এইটো ভাবিব নোৱাৰা যিটো ঘটনা কাৰণ আপোনালোকে জানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেষ্টাৰ ফলত অমিত শ্বাহ ডাঙৰীয়া লগত শান্তি চুক্তি কৰা হৈছে কেন্দ্ৰ মন্ত্ৰী গৃহমন্ত্ৰীৰ লগত শান্তি চুক্তি কৰা হৈছে শান্তি চুক্তি কৰাৰ লগে লগে কাৰ্বি আংলঙৰ উগ্ৰপন্থীটো শেষ হৈ গৈছে কিন্তু আজি যিটো ঘটনা যোৱা ৰাতি যিটো ঘটনা হৈছে যিটো ভাবিব নোৱাৰা ঘটনা গতিকে সেই ঘটনা যাতে ভৱিষ্যত নহয় আৰু যিমান পাৰোঁ মই চেষ্টা কৰিম ৰাইজৰ লগত মই অৱগত কৰি ৰাইজৰ লগত মই তেওঁলোকৰ লগত মই আলোচনা কৰিম আৰু বুজাম যাতে এনেধৰণৰ মানুহ যদি আছে যে আমাক যাতে ইনফৰ্মেশ্যন দিয়ে খবৰটো দিয়ে আমি লগে লগে প্ৰশাসনৰ তাত আমি সমজাই দিব পাৰে বা থানা ইনফৰ্মেশ্যন দি তেওঁলোকৰ এৰেষ্ট কৰিব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিম इसी तरह हर एक खबरें से अपडेट पाने के लिए आप देख रहे हैं बुराइल न्यूज़ और बुराइल न्यूज़ को पाने के लिए हमारा फेसबुक पेज को लाइक फॉलो और यूट्यूब चैनल को आप ज़रूर से सब्सक्राइब करें नमस्कार।